এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটাৰ অগপ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সৈতে আৰু মাত্ৰ কেইটামান দিন নিৰ্বাচনলৈকে আৰু অগপ বিজেপি মিত্ৰজোঁটে এগৰাকী নতুন প্ৰাৰ্থী এইবাৰ প্ৰক্ষেপ কৰিছে বৰপেটা সমষ্টিৰ বাবে আৰু যিহেতু পূৰ্বতে বৰপেটা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত সমষ্টি আছিল কিন্তু এইবাৰ বৰপেটাবাসীয়ে এগৰাকী খিলঞ্জীয়া ব্যক্তিক তেওঁলোকে নিৰ্বাচিত প্ৰতিনিধি হিচাপে পাব আৰু সেই মুহূৰ্তত এগৰাকী আপোনাক প্ৰক্ষেপ কৰা হৈছে বৰপেটাৰ প্ৰাৰ্থী হিচাপে আপুনি কি ক'ব খোজে প্ৰথম আপোনাৰ প্ৰতি চাওক পোনপ্ৰথমতে মই NDA নেতৃবৃন্দক ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি সত্ৰ সংস্কৃতি শিল্প সংস্কৃতিৰ নগৰী তথা সমষ্টি বৰপেটা সমষ্টি মোৰ দৰে প্ৰাৰ্থী এগৰাকী প্ৰক্ষেপ কৰাৰ বাবে আজি ইয়াৰ মানুহখিনি AGP BJP সকলোৱে আনন্দিত হৈছে যে হয় আমাৰ হৈ এগৰাকী জনতাৰ এগৰাকী সঁচা প্ৰতিনিধি মই আগবাঢ়ি পাৰিম আৰু দলে এই বিশ্বাসটো ৰাখিছে। হয় ইয়াতো কিছুমান নেৰেটিভ থাকেই, চবে চবৰ কথাবোৰ বেলেগ ধৰণে চিন্তা কৰে, সেই চিন্তাবোৰো আছে, প্ৰশমিত হ'ব ভাবোঁ। কিন্তু মূল কথাটো কি হ'ল জানেনে, কংগ্ৰেছৰ যি ভ্ৰষ্টাচাৰী শাসন ইমান দিনে আজি বৰপেটা সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন নকৰিলে। ইয়াত বৰপেটা সমষ্টি আছিল, আজি সৰু ক্ষেত্ৰী এটা সমষ্টি আছিল, আজি চেঙা এটা সমষ্টি আছিল। ইয়াত কংগ্ৰেছৰ প্ৰতিনিধি অৰ্ধেক কাল তেওঁলোকে ৰাজত্ব কৰিছিল, কিন্তু সংখ্যাগুৰু যিসকল মানুহৰ কাৰণে সমস্যাৰ কাৰণে তেওঁলোকে কোনোদিন তাৰমানে কাম নকৰিলে। ইভেন তেওঁলোকে সত্ৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা নোদোৱালে। ইভেন তেওঁলোকে য'ত কথাশিল্পৰ জন্ম পাটবাউসী য'ত ভট্টদেৱে গদ্য সাহিত্য সৃষ্টি কৰিছিল, সেই গদ্যটো কংগ্ৰেছে ব্যৱহাৰ কৰি আছে। সেই গদ্যটো আজি বিজেপিয়ে কৰিছে, AGP চবেই কৰি আছোঁ। সেই গদ্যশিল্প য'ত সৃষ্টি হৈছিল, য'ত যি গদ্যশিল্পই আজি আমাক ভাৰতবৰ্ষত নতুন স্থান, এছিয়াত নতুন স্থান দিছে। এছিয়াত যেতিয়ালৈকে গদ্য সাহিত্য সৃষ্টি হোৱা নাছিল, সেই সময় আমাৰ ভট্টদেৱে ইয়াতে গদ্য সাহিত্য সৃষ্টি কৰিছিল। সেই তাৰমানে এক সাহিত্যকেন্দ্ৰিক বাতাবৰণৰ তাৰমানে উত্তৰণৰ ক্ষেত্ৰতো আজি এই কংগ্ৰেছসকলে একো কাম নকৰিলে। আজি তেওঁলোকে সদায় অপ'জ কৰি আছে বৰপেটাত ৰেল লাইন দিয়াৰ ক্ষেত্ৰত। আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা এটা ডাইনেমিক মুখ্যমন্ত্ৰী, তেওঁৰ সক্ৰিয়তা দক্ষতা আমাৰ দৌল উৎসৱত আহিছিল, কৈছে এইটোতো মই কৰি দিম, এইটোতো বাধা দি আছিল কংগ্ৰেছৰ মানুহ আৰু কংগ্ৰেছৰ MLA খিনি বাধা দি আছিল। ইয়াত তিনিগৰাকী কংগ্ৰেছৰ MLA তাৰমানে ৰেল লাইন আহিব নালাগে বুলি ইয়াতে বাধা দি আছিল, কাৰণ তেওঁলোকে বৰপেটাখন উন্নয়নটো কোনোদিন নিবিচাৰে। আজি চাব বৰপেটাত আজি এগৰাকী MLA নোহোৱা স্বত্তেও আজি হাইৱে আহিছে, ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আহিছে। চাৰিওফালে অসমৰ চাৰিওফালে আজি উন্নয়নৰ যি গতিধাৰা, উন্নয়নৰ যি জয়যাত্ৰা আজি কংগ্ৰেছসকলৰ চকুত কেতিয়াই পৰিছে, দেখা নাপায় এইবিলাক উন্নয়নৰ গতিধাৰা। আপুনি ৰাইজৰ পৰা আপোনাৰ কি প্ৰত্যাশা, ৰাইজে আপোনাক কিদৰে গ্ৰহণ কৰিব বুলি আপুনি মই ভাবিতো ৰাইজৰ মনৰ বতৰাটো মই নোপোৱা নহয় পাইছোঁ। প্ৰত্যেকে আহিছে উৎসাহিত হৈ। মই আহি পাইছোঁ সেইদিনাখন 3 বজাত বাদগাঁৱৰ পৰা ভেল্লাৰ পৰা বৰপেটা পাঁচালী সত্ৰৰ গোটেইবোৰ মানুহ মোক ৱেইট কৰি ৰখি আছে আৰু চবে হৰ্ষ উল্লাস দিছে যে এইবাৰ আমি বৰপেটা জয় মই বৰপেটা মানে হ'ল বৰপেটা ইফালে শিল্পনগৰী, আমাৰ সৰ্থেবাৰী সৰুক্ষেত্ৰী আৰু বহৰী আৰু চেঙা, এইবিলাক ঠাইৰ মানুহৰ এটাই হ'ল যে আমি এইবাৰ NDAৰ এগৰাকী প্ৰাৰ্থী লৈ আমি যুদ্ধ কৰিম। মই মূলত হ'ল কোনো এটা দলৰ নহয়, মই NDAৰ মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী। এই যিটো কনচেপ্টটো তাৰমানে অলপ বুজাত মানুহে দেৰি কৰে বা ভুল কৰে। ইয়াত জিকিব কোনে? NDA জিকিব। চৰকাৰ কাৰ হ'ব? NDAৰ হ'ব। কোন মুখ্যমন্ত্ৰী হ'ব? মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব, যি এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, যিগৰাকীয়ে আজি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম নৱপ্ৰজন্মৰ কাৰণে জেনজিৰ কাৰণে কি কৰা নাই, সকলো জেনজি আজি উৎসাহিত। এইকাৰণে উৎসাহিত আজি পঢ়িলে চাকৰিটো পায়। আগতে কি পইচাৰ টোপোলা মাটি ঘৰ ছাগলী গৰু বেচি পইচা যোগাৰ কৰিব লাগিব, শিক্ষা থকাৰ পিছত তাৰপিছত তেওঁলোকে চাকৰি বিচাৰিব লাগিব। সেই বাতাবৰণ শেষ কৰি দিলে আজি NDA চৰকাৰে। আজি চাব আজি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম, আজিকালি এগৰাকী ব্যক্তিয়ে অফিচে ঘূৰিব লাগে, আজিকালি নালাগে। অনলাইনত তাতে অনলাইন কেন্দ্ৰ আছে, যিকোনো মাটিৰ কাগজে হওক বা তাৰ লাইচেঞ্চখনেই হওক অনলাইন এপ্লিকেশ্যন কৰিব আৰু লগে লগে তেওঁ ওলাই আহিব। ইমান সুন্দৰ এটা পৰিৱেশ দিছে। আজি মহিলাসকলে, আজি বৃদ্ধ আমাৰ আইসকলে আজি কেইটামান পইচাৰ কাৰণে নিজৰ ঘৰৰ পৰা বঞ্চিত হৈ যেতিয়া ভগৱানক ভাবি থাকে, তেওঁলোকৰ প্ৰতিও বৃদ্ধ পেঞ্চন সুন্দৰভাৱে দিছে। তেওঁলোকৰ প্ৰতিও তাৰমানে আমাৰ অৰুণোদয় দিছে। আজি আমাৰ মহিলা স্বাৱলম্বী কৰাৰ কাৰণে
মহিলা দেখা গৈছে যে চৰকাৰৰ যি উন্নয়নমুখী আঁচনি চৰকাৰৰ যি উন্নয়ন সেইলৈকে আপুনি আগবাঢ়ি যাব কিন্তু যথেষ্ট হাতত সময় কম নিৰ্বাচন আহিছে গতিকে যথেষ্ট সময় কম আপুনি সমষ্টিৰ ভিতৰত সকলোতে প্ৰৱেশ কৰিছে মই চাওক মোক বহুত আগতে মোক আমাৰ দলীয় নেতৃবৃন্দই মোক ইংগিত দিছিল বৰপেটাত মই নামিব লাগে এই মৰ্মে মাননীয় মুখ্যমন্ত্ৰীৰ যি শুভাশীষ আৰু আমাৰ দল অতুল বৰাৰ যিটো শুভাশীষ কেশৱ মহন্তৰ যিটো শুভাশীষ পীযুষ হাজৰিকা জয়ন্ত মল্ল ৰঞ্জিত দাসৰ যিটো শুভাশীষ সেই শুভাশীষ মৰ্মে মই যে আত্মাৰ পৰা বৰপেটা সমষ্টিত লাগি আছোঁ বৰপেটা সমষ্টি ইমান সহজ সমষ্টি হৈ থকা নাই আপুনি দেবৰাৰ পৰা আৰম্ভ কৰিব লাগিব ৰেল লাইনৰ পৰা 2 কিলোমিটাৰ ডিষ্টেঞ্চত আছে তাৰ বৰপেটা সমষ্টিৰ 1 নম্বৰ বুথটো আৰু এইফালে আছে গজিয়া এইফালে আছে তলতে চতলা এইফালে আছে আপুনি দেখিব গোটেই সমষ্টিটো তাৰমানে ইয়াৰ যিটো কলেবৰ ভৌগোলিক পৰিসীমা ব্যাপক ৰাইজৰ সঁহাৰি কেনেকৈ পাইছে মানুহ উৎসাহিত বিশেষকৈ মই ছাত্ৰ অৱস্থাৰ পৰা কাম কৰিছোঁ আৰু ইয়াত মোৰ উকিল সমাজৰ যিবোৰ হয় নৱজ্যোতি গগৈ এই মুহূৰ্তত অধিবক্তা আছে, আপোনাক ধন্যবাদ জ্ঞাপন ঠায়ে কৰিছোঁ